গঠন কৰিব পাৰে আৰু এই সামৰিক কুচকাৱাজ চলি আছে আৰু যিকোনো মুহূৰ্তত দক্ষিণ পূব এছিয়াত এখন নতুন ৰাষ্ট্ৰ ঘোষণা কৰিব পাৰে আৰাকান আৰ্মিয়ে আৰাকান আৰ্মিৰ কথা এখানে কৈছো আমি কিছুদিন পূৰ্বৰে পৰা আৰাকান আৰ্মিৰ যথেষ্ট সংখ্যক বাতৰি পাই আছো যি মিয়ানমাৰৰ বিৰুদ্ধে মিয়ানমাৰৰ যি জুণ্টা বাহিনী আছে জুণ্টা বাহিনীৰ বিৰুদ্ধে তেওঁলোকে সামৰিক যুঁজ চলাই আহিছিল দীৰ্ঘদিন ধৰি আৰু তেওঁলোকে নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ চেষ্টা কৰি আছিল মিয়ানমাৰত আৰু তেওঁলোকে এটা বিদ্ৰোহী গ্ৰুপ ৰূপে যি আৰাকান এৰিয়া আছে মিয়ানমাৰৰ সেই অঞ্চলটোত দীৰ্ঘদিনৰ পৰা তেওঁলোকৰ দখলত ৰাখিছে আৰু শেহতীয়াকৈ যি ৰাখাইন প্ৰদেশ আছে ৰাখাইন প্ৰদেশ আৰু চীন টাইপে এই দুইখন প্ৰদেশত কিন্তু আৰাকান আৰ্মিৰ দবদপনি আছিল আৰু আৰাকান আৰ্মিয়ে ঘুটে ঘুটে পানী খুৱাইছে কিন্তু এই জুণ্টা সেনাবাহিনীক মিয়ানমাৰৰ আৰু তেওঁলোকে মুকলিকৈ বিদ্ৰোহ ঘোষণা কৰিছিল যিটো সময়ৰ পৰাই মিয়ানমাৰৰ সেনা অভ্যুত্থান হৈছিল তেতিয়াৰ পৰা আমি আৰাকান আৰ্মিক দেখি আছো আৰু তেওঁলোকে মিয়ানমাৰৰ ভূমিতে থাকি মিয়ানমাৰৰ সেনাৰ বিৰুদ্ধে তেওঁলোকে কিন্তু সামৰিক যুঁজ চলাই গৈছিল আৰু এই শক্তি বাঢ়ি গৈ আছে আৰু এতিয়া শেহতীয়াকৈ তেওঁলোকে এনেকুৱা এটা সামৰিক কুচকাৱাজ চলাইছে যে দক্ষিণ পূব এছিয়াত তেওঁলোকে এখন নতুন ৰাষ্ট্ৰ গঠন কৰিব যিখন কেৱল আৰাকান আৰ্মিৰ হ'ব আৰু সেইখন ভাৰতৰ একেবাৰে কাষতে থাকিব মানে মিয়ানমাৰৰ লগত থাকিব আৰু যদি তেনেকুৱা হয় তেন্তে 1971 চনৰ পিছত ইতিহাস যদি আমি চাবলৈ যাওঁ 1971 পিছত মানে বাংলাদেশৰ পিছত দক্ষিণ পূব এছিয়াত এখন নতুন ৰাষ্ট্ৰৰ গঠন হ'ব ইতিমধ্যে ইউনাইটেড লীগ অফ আৰাকান যেটোক আমি ইউএল বুলি কওঁ এই ইউএলএ কৈছে যে তেওঁলোকে সামৰিক শাখাই ঘোষণা কৰিছে যে ৰাখাইন মিয়ানমাৰ সংঘৰ ৰাখাইন যখন পূব আৰাকান বুলি কয় পূৰ্বে এখন ৰাখাইন প্ৰদেশ আছিল এটা পূব আৰাকান বুলি কৈছে এই চহৰখনৰ 18খন গুৰুত্বপূৰ্ণ চহৰৰ 15খন চহৰ কিন্তু বৰ্তমান আৰাকান আৰ্মিয়ে দখল কৰিছে যাৰ বাবে তেওঁলোকে এটা বিদ্ৰোহ ঘোষণা কৰিছে এক প্ৰকাৰ আৰু তেওঁলোকে যদিহে এছিয়াৰ আৰু যি দক্ষিণ পূব এছিয়াৰ যিসমূহ শক্তিশালী দেশ আছে এছিয়া মহাদেশৰ যিসমূহ দেশ আছে আৰু লগতে ইউৰোপ প্ৰদেশৰ বা আমাৰ ইউৰোপৰ যিসমূহ দেশ আছে তেওঁলোকৰ পৰা যদি সকলো তেওঁলোকে যদি সেউজ সংকেত পায় যেহেতু সমৰ্থন লাগিব অন্য দেশসমূহৰ সমৰ্থন লাগিব যদি সমৰ্থন তেওঁলোকে লাভ কৰে তেন নিশ্চয় আৰাকান আৰ্মি ইতিমধ্যে দখল কৰি পেলাইছে যেটো জুণ্টা চৰকাৰে ধৰি ৰাখিব নোৱাৰিলে আৰু জুণ্টা চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে দশক জুৰি সশস্ত্ৰ আন্দোলন অব্যাহত ৰাখিছে মিয়ানমাৰৰ এই বিদ্ৰোহী সংগঠন যেটো আৰাকান আৰ্মি আছে তেওঁলোকে ঘোষণা কৰিছে ইতিমধ্যে তেওঁলোকে কুচকাৱাজ চলাইছে আৰু 3 মাহ আগলৈকে এই ইউনাইটেড লীগ অফ আৰাকান আৰু ইয়াৰ সামৰিক শাখাৰ তেওঁলোকে কিন্তু 3 মাহ পূৰ্বে তেওঁলোকে অধিক আক্ৰমণাত্মক হৈ পৰিছিল মিয়ানমাৰৰ বিৰুদ্ধে বা তেওঁলোকে যিসমূহ অঞ্চলত তেওঁলোক সক্ৰিয় হৈ আছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে তেওঁলোকৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ ঘাটি পৰৱৰ্তী সময়ত যেটো জুণ্টা চৰকাৰ মিয়ানমাৰৰ যেটো সেনা বাহিনী আছে যেটো আমি জুণ্টা বাহিনী বুলি কওঁ তিনিটাকৈ গুৰুত্বপূৰ্ণ ঘাটি কিন্তু এই আৰাকান আৰ্মিয়ে দখল কৰি পেলাইছে যেটো সামৰিক দিশৰ পৰাও মিয়ানমাৰৰ জুণ্টা বাহিনী এটা বিফলতা বুলি ক'ব লাগিব তেওঁলোকে যুদ্ধত হাৰিছে বুলি ক'ব লাগিব একপক্ষত কাৰণ তেওঁলোকৰ সামৰিক ঘাটি যিকিটা অতি গুৰুত্বপূৰ্ণ ঘাটি সেইকিটা কিন্তু এই আৰাকান আৰ্মিয়ে দখল কৰিছে তাৰ ভিতৰত অন্যতম হৈছে ভাৰতৰ পশ্চিম বংগৰ উপকূল সীমাত থকা চিত্তবে বন্দৰ হেতু সামৰিক দিশৰ পৰা মিয়ানমাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল হেতু কিন্তু চিত্তবে যোনটো বন্দৰ আছে হেতু ইতিমধ্যে আৰাকান আৰ্মিয়ে লৈ পেলাইছে আৰু এই লাষ্টৰ যেটো 31 ডিসেম্বৰ আছিল 31 ডিসেম্বৰ দিনটোত আটাইতকৈ ডাঙৰ এটা সফলতা পালে আৰাকান আৰ্মিয়ে তেওঁলোকে যখন গোৱা চহৰ আছে মিয়ানমাৰ সেনাৰ এই গোৱা চহৰখন কিন্তু আৰাকান আৰ্মিয়ে মিয়ানমাৰ সেনাৰ পৰা কাঢ়ি আনিলে আৰু এই গোৱা চহৰখনে হৈছে মিয়ানমাৰ সেনা তথা জুণ্টা বাহিনীৰ পশ্চিম ক্ষেত্ৰীয় কমাণ্ডাৰৰ মুখ্য কাৰ্যালয় আছিল যেটো আমাৰ জনকে দেৰাদুনত আছে ভাৰতীয় সেনাৰ যথেষ্ট সংখ্যক মুখ্য কমাণ্ডাৰৰ মুখ্য কাৰ্যালয় আছে কিন্তু ঠিক তেনেদৰে জুণ্টা বাহিনীৰ যেটো পশ্চিম ক্ষেত্ৰীয় কমাণ্ডাৰ আছে মুখ্য কাৰ্যালয় আছিল হেতু কিন্তু আৰাকান আৰ্মিয়ে দখল কৰিছে আৰু যিখন আছিল মিয়ানমাৰৰ গোৱা চহৰত সো সেই গোৱা চহৰখন 31 ডিসেম্বৰ দিনাখন দখল কৰিলে বছৰৰ শেষৰটো দিনত হেতু আছিল আৰাকান আৰ্মিৰ বাবে এটা ডাঙৰ সফলতা যিখন বৰ্তমান বিদ্ৰোহী আৰাকান আৰ্মিৰ দখলত আছে আৰু যদিহে এই ৰাখাইন আৰু প্ৰদেশখন আৰু আৰাকান প্ৰদেশখন নিজৰ দখললৈ সম্পূৰ্ণভাৱে লৈ আনিবলৈ সক্ষম হয় কিছু সংখ্যক বৰ্তমান মিয়ানমাৰ সেনাৰ দখলত আছে সেইখিনি যেতিয়া যদি আৰাকান আৰ্মি নিজৰ দখললৈ আনিবলৈ সক্ষম হয় তেন্তে নিশ্চয় এই জানুৱাৰী মাহৰ ভিতৰতেই অতি শীঘ্ৰে কিন্তু আৰাকান আৰ্মি এখন নতুন ৰাষ্ট্ৰ গঠন কৰিব যিখন হ'ব 1971 চনৰ পিছত দক্ষিণ পূব এছিয়াত গঠন হোৱা এখন নতুন ৰাষ্ট্ৰ যিখন কি নাম ঘোষণা কৰে আৰাকান আৰ্মি এতলৈকে কোৱা নাই কিন্তু তেওঁলোকৰ ফালৰ পৰা ঘোষণা কৰাইছে কেৱল কূটনৈতিক দিশৰ ওপৰতো তেওঁলোকে চিন্তা কৰিছে কাৰণ তেওঁলোকে জানে যে তেওঁলোকৰ কাষতে আছে চীন আৰু একেবাৰে কাষত আছে ভাৰত দুইখন হৈছে অতি শক্তিধৰ দেশ দুইখন দেশেই এই আৰাকান আৰ্মিৰ সেই যিখন নতুনকৈ তেওঁলোকে ৰাষ্ট্ৰ গঠন কৰিব তাৰ ওপৰত আক্ৰমণ কৰিব পাৰে যাৰ বাবে তেওঁলোকে ইয়াৰ পূৰ্বেই তেওঁলোকে কিন্তু এটা কূটনৈতিক কৌশল অৱলম্বন কৰিছে তেওঁলোকৰ যি
তেওঁলোকৰ ফালৰ পৰা যিটো মন্তব্য আহিছে বা তেওঁলোকৰ ফালৰ যিটো টুইট কৰা হৈছে তাত তেওঁলোকে এটা কথা স্পষ্ট কৰিছে চীন আৰু ভাৰতৰ সৈতে তেওঁলোকে কিন্তু অনাগত দিনত সুসম্পৰ্ক বজাই ৰাখিব তেওঁলোকৰ সৈতে পূৰ্বৰ দৰে যি বাণিজ্য আছে বাণিজ্য তেওঁলোকে কৰিব পূৰ্বৰ দৰে সম্পৰ্ক থাকিব বন্ধুত্বসুলভ সম্পৰ্ক থাকিব বুলি কৈছে এটা কথা অপ্ৰিয় সত্য যে ম্যানমাৰ যিসমূহ বিদ্ৰোহী গোট আছে তেওঁলোকক কিন্তু ফান্ডিং সদায় চীনে কৰে কাৰণ চীন এনেকুৱা এখন দেশ ভাৰতৰ কাষত থকা যিবোৰ অশান্ত অঞ্চল আছে সেই অঞ্চলসমূহত কিছুমান তেওঁলোকৰ নিজাববীয়াকৈ মিলিটাৰী গ্ৰুপ তেওঁলোকে এক্টিভ কৰি ৰাখিছিল ভাৰতৰ সেনা বাহিনী বা ভাৰতৰ চোৰাংচোৱাই কোৱা মতে এই আৰাকান আৰ্মি যেটো গুট আছে য'ত ৮১,০০০ৰ পৰা ৯১,০০০ তেওঁলোকৰ সেনা আছে বুলি কৈছে হেতু সম্পূৰ্ণ তথ্য নহয় কিন্তু এটো এটা তেওঁলোকৰ ফালৰ পৰা ভাৰতৰ যি চোৰাংচোৱা তথ্য আছে তেওঁলোকৰ ফালৰ পৰা এটা তথ্যত কোৱা হৈছিল যে আৰাকান আৰ্মিত ৮১,০০০ৰ পৰা ৯১,০০০ লৈকে তেওঁলোকৰ সেনা থাকিব পাৰে কিন্তু এই সেনা বাহিনীসকলে বা আৰাকান আৰ্মিৰ হাতত যিসকল অস্ত্ৰ-শস্ত্ৰ আছে সেইবোৰ কিন্তু অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ তেন্তে সেই অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰবোৰ ক্ৰয় কৰিবৰ বাবে তেওঁলোকে ক'ত টকা পাইছে কাৰণ তেওঁলোকৰ হাতত ইমান টকা নাই তেওঁলোকে তিনিটা দশক ধৰি কেৱল সশস্ত্ৰ সংগ্ৰামেই কৰি আহিছে আৰু ম্যানমাৰৰ যিটো পৰিৱেশ শেহতীয়াকৈ ম্যানমাৰৰ যিটো সেনা অভ্যুত্থান হৈছিল ৰোহিংগাসকল তাৰ পৰা পলাই আহিছিল গতিকে গোটেই বিশ্বই দেখিছে অশান্ত হৈ আছিল ম্যানমাৰ কিন্তু এই অশান্ত ম্যানমাৰত কেনেদৰে এই আৰাকান আৰ্মিৰ হাতত ইমান অস্ত্ৰ-শস্ত্ৰ আহিছে বা লাগ বুলি ক'লে তেওঁলোকে জুণ্টা সেনা বাহিনীৰ বাবে যুঁজ দিব পাৰিছে তাৰ অন্তৰত আছে কিন্তু চীন হেতু ভাৰতৰ চোৰাংচোৱা ক্ষেত্ৰই কৈছিল এতিয়া কৈছে যদিহে আৰু তেওঁলোকৰ ফালৰ পৰা আহিছে ভাৰতৰ কাষতে যেহেতু নতুন ৰাষ্ট্ৰ হ'ব তেওঁলোকে কৈছে যে ভাৰতৰ সৈতে তেওঁলোকে সুসম্পৰ্ক বনাই ৰাখিব আৰু যি চীনৰ সৈতে 2024ত যিখন চুক্তি হৈছিল হাংগে চুক্তিৰ কথা উল্লেখ কৰিছে যে হাংগে চুক্তিৰ মতে সাম্প্ৰতিক আভ্যন্তৰীণ সমস্যাসমূহ সামৰিক সমাধানৰ পৰিৱৰ্তে ৰাজনৈতিক উপায়েৰে তেওঁলোকে কিন্তু সেইবোৰ সমস্যা সমাধান কৰিব বিচাৰিছে কৰবাত নহয় কৰবাত যদি চীনৰ সৈতে সীমান্তত তেওঁলোকৰ কিছু মনোমালিন্য থাকিব পাৰে ভাৰতৰ সৈতেও থাকিব পাৰে কিন্তু তেওঁ কৈছে সামৰিক উপায়েৰে নহয় হেতু সদায় ৰাজনৈতিক উপায়েৰে সমাধান কৰিব বুলি কোৱা হৈছে গতিকে অতি এটা গুৰুত্বপূৰ্ণ কথা কৈছে আৰু এই যি মই গুৰুত্বপূৰ্ণ 18খন টাউন চহৰৰ 15খন চহৰৰ কথা কৰো যি আৰাকান আৰ্মিয়ে দখল কৰিছে ম্যানমাৰ সেনাৰ পৰা তাৰ ভিতৰত মই ইতিমধ্যে কৈছো চিত্তবে বিমানবন্দৰ যেটো পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আছে যেটো ভাৰতৰ পৰা একেবাৰে কাষত আছে হেতু অতি এটা গুৰুত্বপূৰ্ণ আৰু চীনৰ পুঁজিৰে মানে চীনৰ ফান্ডিংত চলি থকা গভীৰ সাগৰীয় বন্দৰ যেটো আছে কিয়াও কফিউটো কিন্তু ইতিমধ্যে আৰাকান আৰ্মিয়ে দখল কৰিছে যেটো ফালৰ পৰা চীনলৈ কিন্তু তাৰ পৰা বিভিন্ন ধৰণৰ সাগৰীয় পথেৰে বাণিজ্য হয় যেটো চীনে কোনো কাৰণত হয়তো আৰাকান আৰ্মিক আক্ৰমণ কৰিব পাৰে যদি তেওঁলোকে দখল কৰি থয় কিন্তু ইতিমধ্যে কৈছে সেইবোৰ মাজত বুজা পৰা আছে আমি জানো যে আৰাকান আৰ্মিৰ মূৰত বা তেওঁলোকৰ শিৰত আমি চীনৰ আশিক আছে চীনে তেওঁলোকক ফান্ডিং কৰে চীনে তেওঁলোকক লাগ বুলিলে গলে বস্তু দিয়ে চীনে তেওঁলোকক সামৰিক শাসনো কৰে বুলি এটা ভাৰতীয় চোৰাংচোৱা বাহিনীয়ে কৈ থৈছে গতিকে যেটো কিয়াও কফিউ যেটো বিমান সাগৰীয় বন্দৰ আছে হেতু কিন্তু চীনৰ পুঁজিৰে নিৰ্মাণ হৈছিল ম্যানমাৰ হেতু আৰাকান আৰ্মিৰ দখলত আছে মানে চীনৰ দখলত আছে তাতকৈ এখন গুৰুত্বপূৰ্ণ বন্দৰ চহৰ হয় ম্যানমাৰৰ যিখন হৈছে মুংনাও চহৰখনো কিন্তু বৰ্তমান আৰাকান আৰ্মিৰ দখললৈ গৈছে গতিকে চিত্তবে কিয়াওকিউ আৰু মুন্নাও এই তিনটা বন্দৰ ইতিমধ্যে ম্যানমাৰৰ সেনাৰ পৰা কাহি লৈছে আৰাকান আৰ্মিয়ে যাৰ বাবে এটা বিপদত পৰিছে ম্যানমাৰ চৰকাৰ আৰু যি আগতে কেৱল ৰাখাইন প্ৰদেশখনত তেওঁলোকে নেতৃত্ব দি আছিল আৰাকান আৰ্মিয়ে এতিয়া কিন্তু আৰাকান আৰ্মিয়ে গুটেই ম্যানমাৰখনৰ এটা অংশ তেওঁলোকে লৈ পেলাইছে আৰু তেওঁলোকে এতিয়া কিছু সময় পিছতে হাংগে চুক্তিৰ কথা তেওঁলোকে উল্লেখ কৰিছে আৰু কৌশলগত কিছুমান স্থান আছে যেনেকৈ ৰাখাইনৰ বহু অংশ যেনেকৈ যোনটো চীন টাইপে বুলি আমি যোনটো কওঁ চীন টাইপে লগত লাগি আছিল পাৱেলটাও জেগাটো তেওঁলোকে লৈ পেলাইছে গতিকে ম্যানমাৰৰ সেনা বাহিনীৰ বাবে কিন্তু সমস্যা আছে তেওঁলোকে যে এইখিনি অতি শীঘ্ৰে উদ্ধাৰ কৰিব পাৰিব হেতু কিন্তু আশা কৰিব নোৱাৰি গতিকে আৰাকান আৰ্মিয়ে এটা পলিচি লৈ তেওঁলোকে আগবাঢ়িছিল লগত চীনাৰ সেনাৰ তেওঁলোকৰ কিছু সামৰ্থ্য আছে তেওঁলোকে সমৰ্থন আগবাঢ়িছে যাৰ বাবে তেওঁলোকে এইখিনি কৰিব পাৰিছে তেওঁলোকে কৈছে বিনিয়োগ কাৰ্যকলাপ প্ৰকল্প আৰু ব্যৱসায়িক ক্ষেত্ৰত জড়িতসকলৰ ওপৰত সুৰক্ষা তেওঁলোকে নিশ্চিত প্ৰদান কৰিছে যদি চীনা যিদৰে পাকিস্তানৰ কিছুদিন পূৰ্বে আমি দেখিছিলোঁ 4জন চীনা অভিযন্তাক হত্যা কৰা হৈছিল ঠিক তেনেদৰে চীনৰ য'ত প্ৰকল্প চলি আছে চীন চৰকাৰে বিচাৰিব যাতে তাত নিৰ্মাণ কাৰ্যত থকা প্ৰকল্পত যিসকল চীনা লোক নিয়োজিত হৈ থাকে তেওঁলোকৰ সুৰক্ষা নিশ্চিত হ'ব লাগিব আৰু সেইটো কথা কিন্তু অতি আশ্চৰ্যজনকভাৱে কূটনৈতিকমূলকভাৱে যদি ক'বলৈ যাওঁ এই আৰাকান আৰ্মিয়ে কিন্তু পূৰ্বে স্পষ্ট কৰিছে যিসকলে বিনিয়োগ কাৰ্যকলাপ আমাৰ অঞ্চলত চলাই আছে প্ৰকল্পত তেওঁলোক নিয়োজিত হৈ আছে ব্যৱসায় বাণিজ্যত যোন জড়িত হৈ আছে তেওঁলোকৰ সুৰক্ষা আৰু সুনিশ্চিত কৰা হ'ব বিশেষ যতন ল'ব আৰাকান আৰ্মিয়ে গতিকে গম পাইছে কিমান
ক্ষিপ্ৰতাৰে কিমান চিন্তা চৰ্চাৰ মাজত দক্ষিণ পূব এছিয়াত এখন নতুন ৰাষ্ট্ৰ হ'বলৈ গৈ আছে আৰু আৰাকান সেনাবাহিনীৰ জ্যেষ্ঠ নেতা যিজনে মন্তব্য কৰিছে আৰু তেওঁ কৈছে চীন আৰু ভাৰতৰ সৈতে শীৰ্ষ নিৰাপত্তাৰ মাজত গোপন বৈঠক মিলিত হৈছে আৰু তেওঁ অনাগত দিনতো তেওঁলোকে ভাৰত আৰু চীনৰ সৈতে সেনাবাহিনীৰ সৈতে আলোচনাত মিলিত হ'ব যাতে এই দুয়োখন দেশে কোনো কাৰণত যাতে এই যি নতুন ৰাষ্ট্ৰ গঠন আছে তাত যাতে হেঙাৰ নাহে কাৰণ জানে চীন আৰু ভাৰতৰ সমৰ্থন অবিহনে কিন্তু এই দক্ষিণ পূব এছিয়াত নতুনকৈ ৰাষ্ট্ৰ গঠন কৰাটো এক প্ৰকাৰ অসম্ভৱ আৰু এই আৰাকান আৰ্মিয়ে কিছুদিন পূৰ্বে বাংলাদেশৰ সীমাত আহি পেলাই আগ্ৰাসন কৰিছিল বাংলাদেশৰ বিৰুদ্ধে এই আৰাকান আৰ্মি তেওঁলোক মূলত বৌদ্ধিষ্ট সম্প্ৰদায়ৰ হয় আৰু বাংলাদেশত যি সংখ্যালঘুৰ ওপৰত যি আক্ৰমণ চলিছিল সেই সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণৰ সময়ত কিন্তু বাংলাদেশৰ সেনাৰ বিৰুদ্ধে এই আৰাকান আৰ্মি এটা গুৰুত্বপূৰ্ণ অভিযোগ আনিছিল এটা ভয়ংকৰ অভিযোগ আনিছিল কৈছিল যে বাংলাদেশত যিসমূহ ৰোহিংগিয়া শিবিৰ আছে বাংলাদেশত যিসমূহ মৌলবাদী শক্তিৰ উত্থান হৈছে সেই শিবিৰসমূহৰ পৰাই কিন্তু বুদ্ধ ধৰ্মৰ লোকসকল আৰু হিন্দুসকলৰ ওপৰত হত্যাৰ বা তেওঁলোকক ধৰ্মান্তৰকৰণৰ ব্লুপ্ৰিণ্ট ৰচনা কৰি থকা হৈছে য'ত পাকিস্তানৰ ISI অল কায়দাকে ধৰি হিজবুল মুজাহিদ্দিন AMU এনেকুৱা ধৰণৰ আমাতুল মুজাহিদ্দিন এনেকুৱা ধৰণৰ মৌলবাদী সংগঠন আছে গতিকে আৰাকান আৰ্মি যথেষ্ট শক্তিশালী আৰ্মি তেওঁলোকে বাংলাদেশৰ মৌলবাদী শক্তিৰ বিৰুদ্ধে অকলে যুঁজ দিছিল অকলে যুঁজ দি তেওঁলোকে বাংলা সীমান্তৰ প্ৰায় 13টাকৈ সামৰিক ঘাটি দখল কৰিছিল সেইখিনি বৰ্তমানৰ আৰাকান আৰ্মি তাতে আছে গতিকে আৰাকান আৰ্মি এটা শক্তিশালী আৰ্মি আৰু যদি ভুল নহয় যদি সকলো ঠিকে থাকে ম্যানমাৰৰ যি জুণ্টা সেনাবাহিনীৰ বাবে তেওঁলোকৰ যি সশস্ত্ৰ বিপ্লৱ আছিল 3টা দশক জুৰি তেওঁলোকে কৰি আহিছিল কিন্তু শেহতীয়াকৈ এই সশস্ত্ৰ সংগ্ৰাম একেবাৰে ওচৰ চাপি আহিছে আৰু এখন নতুন ৰাষ্ট্ৰ গঠনৰ দিশে আগবাঢ়িছে আৰাকান আৰ্মি যদি তেওঁলোকৰ বিৰুদ্ধে দক্ষিণ পূব এছিয়াত কোনো ধৰণৰ বিপ্লৱ নহয় তেন্তে কিন্তু নিশ্চয় ভাৰতৰ কাষতেই 1971 চনৰ পাছত অৰ্থাৎ বাংলাদেশৰ পাছত নতুনকৈ এখন ৰাষ্ট্ৰ গঠন হ'ব যিখনৰ নেতৃত্বত থাকিব আৰাকান আৰ্মি ধন্যবাদ